সংঘৰ কেন্দ্ৰীয় ৰাস মহোৎসৱৰ 30 সংখ্যক আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত পূৰ্ণাংগ সংঘবাসী ৰাইজ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো আহিছে। লাগি ভাগি সকলোৱে আমি যাতে ৰাস উদযাপন কৰিব পাৰোঁ সকলোৱে আহুপুৰুষাৰ্থ চেষ্টা কৰিছে। যুৱক যুৱতী বয়োবৃদ্ধসকলো আই মাতৃসকলো সকলোৰ সহায় সহযোগিতা আমি আকণ্ঠভাৱে পাইছোঁ। লগতে আমাৰ প্ৰায় তুংগতেই হৈছে বুলি ক'ব লাগিব, কিন্তু অহা কালিলৈ পুৱাৰ ভাগলৈকে আমাৰ কাম সম্পূৰ্ণ হৈ উঠিব। গতিকে আমি আশা ৰাখিছোঁ যে সমূহ দৰ্শক ৰাইজক আমি আহ্বান জনাইছোঁ যে আমাৰ এই অঞ্চললৈ আহক, যে আমাৰ এই ৰাসখন উপভোগ কৰক। আমি যে এই মহামিলনৰ যি ভূমি আমি আগবাঢ়িছোঁ, আমি সকলোকে আহ্বান জনাইছোঁ তেখেত দৰ্শকসকল আহি আমাকে উৎসাহিত কৰে। অসমৰ দুগৰাকী মুখ্য অভিনেত্ৰীয়ে ইয়াত অংশগ্ৰহণ তেখেতসকলে ৰাধা ভাৱত অভিনয় কৰিব। প্ৰথম নিশা এগৰাকী, দ্বিতীয় নিশা এগৰাকীয়ে অভিনয় কৰিব। গতিকে আমি ভাবিছোঁ যে দৰ্শক ৰাইজে তাৰ পৰা আপ্লুত হ'ব পাৰিব, তেখেতসকলক দেখি উৎসাহিত হ'ব পাৰিব।